নমস্কাৰ সকলোকে আপোনালোকে চাই আছে ইউটিউব চেনেল ম্যাথ সলিউশন পিপি মই প্ৰাঞ্জল পূজাৰী আজি আপোনালোকৰ সৈতে ডিসকাস কৰিম পৰীক্ষাৰ কাৰণে ৰিজনিংৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ যিকিটা প্ৰশ্ন যথেষ্ট গুৰুত্বপূৰ্ণ হয় সো ভিডিওটো আপোনালোক শেষলৈকে চাব আৰু ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব ঠিক আছে সো পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আজি প্ৰথম কোৱেশ্চনটো আছে প্ৰশ্নবোধক চিনৰ ঠাইত কি হ'ব নিৰ্ণয় কৰা আমাক এনেকৈ সংখ্যা দিয়া আছে এটা সংখ্যা দিয়া নাই তাত দিছে প্ৰশ্নবোধক চিন তাৰ জায়গাত কি হ'ব আমাক উলিয়াবলৈ কৈছে প্ৰথমটো দিয়া আছে 24 29 39 প্ৰশ্নবোধক চিন 74 অপচন একিটা দিয়া আছে ঠিক আছে এটা নাম্বাৰ সিৰিজ হয় নাম্বাৰ সিৰিজটো বাঢ়ি গৈছে মানে প্ৰথম আমি নাম্বাৰ সিৰিজটো এনেকৈ লিখিলম 24 29 39 এটো আমাক উলিয়াবলৈ কৈছে তাৰ পিছত 74 এটোতকে এটো ডাঙৰ এটোতকে এটো ডাঙৰ এটোতকে আমি এটো ডাঙৰ হ'ব বুলি ধৰি ললো ঠিক আছে আৰু তাতকে এটো ডাঙৰ হ'ব মানে এটো ইনক্ৰিজিং অৰ্ডাৰত আছে কিমানকে বাঢ়িছে আমি 24 ৰ লগত 5 যোগ কৰিলে 29 পাম হয়নে 29 ৰ লগত 10 যোগ কৰিলে আমি পাম 39 কিমান বাঢ়িছে 5 বাঢ়িছে গতিকে আমি 10 ৰ লগত 5 যোগ কৰি যেটো সংখ্যা পাম সেই সংখ্যাটো ইয়াৰ লগত যোগ কৰি ইয়াত বহাম 10 ৰ লগত 5 যোগ কৰিলে আমি পাম 15 15 ৰ লগত 39 আমি যোগ কৰিলে পাম 9 বছে 14 4 1 3 4 1 5 so on ঠিক আছে এটা যদি 5 10 15 5 10 15 বাইছে নেক্সট কিমান বাঢ়িব এটো অৰ্ডাৰ হলে 20 হয়নে 20 বাঢ়িব মানে 54 ৰ লগত 20 যোগ কৰিলে আমি 74 পাইছো পাইছো নাই পা 54 ৰ লগত যদি আমি 20 যোগ কৰো তেতিয়া আমি কি পাম 74 পাম হয়নে সো 15 ৰ লগত ইয়াত কিমান বাঢ়িলে 5 বাঢ়িলে ঠিক আছে আমি 39 ৰ লগত 15 যোগ কৰিলে 54 পাইছো আৰু 54 ৰ লগত 20 যোগ কৰিলে 74 পাইছো আৰু কিমানকে বাঢ়িছে 5 কে বাঢ়িছে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 54 মানে সো অপচন বি সো ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো লাইছো নেক্সট প্ৰশ্নটো আছে নেক্সট প্ৰশ্নটো এটা নাম্বাৰ সিৰিজৰে হয় নাম্বাৰ সিৰিজটো দিয়া আছে 6 11 21 26 36 question mark 51 6 11 21 26 36 এটা আমাক উলিয়াব কৈছে 51 দিছে সো নাম্বাৰ সিৰিজটো আমি লিখিলম 6 11 21 26 36 এটা আমাক উলিয়াবলৈ কৈছে 51 ঠিক আছে এটা আমাক উলিয়াবলৈ কৈছে এটা নাম্বাৰ সিৰিজটো ইনক্ৰিজিং অৰ্ডাৰত আছে বাঢ়ি গৈছে 6 লগত আমি 5 যোগ কৰিলে 11 পাম 11 লগত 10 যোগ কৰিলে আমি 21 পাম হয়নে 21 ৰ লগত আমি 5 যোগ কৰিলে 26 পাম 26 ৰ লগত আমি 10 যোগ কৰিলে 36 পাম হয়নে নহয় এতিয়া 36 ৰ লগত কি সংখ্যা যোগ কৰিলে আমি এটো পাম হেতু কেনেকৈ চাম আমি ইয়াত চাব লাগিব কেনেকৈ বাঢ়িছে 5 10 5 10 মানে অল্টাৰনেট কে বাঢ়িছে ইয়াত 5 বাঢ়িছে ইয়াত 10 বাঢ়িছে ইয়াত 5 বাঢ়িছে ইয়াত 10 বাঢ়িছে ইয়াত কিমান বাঢ়িব 5 বাঢ়িব তাৰ পিছত যদি আমি এই সংখ্যাটোৰ লগত 10 যোগ কৰিলে এই সংখ্যাটো পাম তেতিয়া 36 ৰ লগত 5 যোগ কৰি যেটো পাম হেতু হ'ব ইয়াৰ আনসাৰ মানে 36 ৰ লগত 5 যোগ কৰিলে পাম আমি 41 আৰু 41 ৰ লগত 10 যোগ কৰিলে আমি 51 পাম সো মিসিং নাম্বাৰটো কি হ'ব 41 সো কাৰেক্ট আনসাৰ হ'ব অপচন এ 41 এটো হৈছে সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো লাইছো নেক্সট প্ৰশ্নটো আছে 1 4 10 22 46 question mark 1 4 10 22 46 নাম্বাৰ সিৰিজটো লিখি লৈছো 22 46 আমাক এটো উলিয়াবলৈ কৈছে এতিয়া এটো ইনক্ৰিজিং অৰ্ডাৰ মানে সংখ্যাকিটা বাঢ়ি গৈছে হয়নে আমি 1 ৰ লগত 3 যোগ কৰিলে 4 পাম 4 ৰ লগত কিমান যোগ কৰিলে 10 পাম 6 10 ৰ লগত 12 যোগ কৰিলে আমি 22 পাম হয়নে 22 ৰ লগত আমি কিমান যোগ কৰিলে 46 পাম ইয়াৰ পৰা এটো বি কৰিলে হল 6 2 পৰা 2 গলে 4 4 পৰা 2 গলে 2 এতিয়া চাওঁচোন কেনেকৈ বাঢ়িছে ইয়াৰ পৰা ইয়াত 3 বাঢ়িছে ইয়াৰ পৰা ইয়াত কিমান বাঢ়িছে 6 ইয়াৰ পৰা ইয়াত 12 বাঢ়িছে 3 6 12 মানে 3 লগত 2 পূৰণ কৰিছে 6 পাইছে 6 লগত 2 পূৰণ কৰিছে 12 পাইছে হয়নে নহয় সো আমি 12 লগত কি কৰিম 2 পূৰণ কৰিম তেতিয়া আমি কি পাম 24 24 ৰ লগত 24 যোগ কৰিলে আমি কি পাম
48 মানে 46 লগত 48 যোগ কৰিলে আমি যেটো সংখ্যা পাম হেতু হ'ব ইয়াত সো 46 লগত 48 যোগ কৰি চাও 28 14 4 1 4 8 কে 9 সো আমি ইয়াত কি পাম 94 সো মিসিং নাম্বাৰটো কি হ'ব 94 94 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি অপশন বি 94 ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে 1 4 9 16 25 question mark 49 এটা দা নাম্বার সিরিজ দিয়া আছে সংখ্যা কিটা আছে 1 4 9 16 25 এই নাম্বারটো উলিয়াব কৈছে নেক্সট আছে 49 ঠিক আছে এতিয়া যদি আমি চাও সংখ্যা কেইটা গটেকেইটা সংখ্যা পারফেক্ট স্কয়ার মানে বর্গ সংখ্যা হয়নে 1 ক আমি 1 ক স্কয়ার কৰিলে 4 পাও 2 ক স্কয়ার কৰিলে 1 পাম আমি 1 ক বর্গ কৰিলে 1 পাম 4 পাম কেনেকে 2 ক বর্গ কৰিলে মানে 2 পূৰণ 2 2 বর্গ মানে কি 2 পূৰণ 2 ঠিক আছে ঠিক তেনেকে 3 ক যদি আমি বর্গ কৰো মানে 3 লগত 3 পূৰণ কৰো আমি কি পাম 9 পাম ঠিক তেনেকে আমি 4 ক যদি বর্গ কৰো মানে 4 লগত যদি আমি 4 পূৰণ কৰো তেতিয়া আমি কি পাম 16 পাম ঠিক আছে ঠিক তেনেকে নেক্সট কি আছে 25 5 ৰ বৰ্গ 25 দুটা 5 পূৰণ কৰিলে আমি কি পাম 5 ৰ বৰ্গ আৰু 25 পাম ঠিক আছে ঠিক তেনেকে এটো আছে 49 আমি 7 ক বৰ্গ কৰিলে পাম 49 7 লগত 7 পূৰণ কৰিলে আমি পাম 49 ঠিক আছে এতিয়া কেনেকে বাহিছে চোৱাচোন 1 2 3 4 5 1 2 3 4 5 এখিনি যদি মই 6 দিও 6 ক বৰ্গ কৰো তেতিয়া মই পাম 36 তেতিয়া অৰ্ডাৰটো মিলি গল নে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ 5 স্কয়াৰ 6 স্কয়াৰ 7 স্কয়াৰ মিলি গল গতিকে এই সংখ্যাটো কি হ'ব 36 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি অপশন বি 36 ইয়াৰ কারেক্ট আনসার এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে অমিল সংখ্যাটো বাছি উলিওৱা এনেকে আমাক নাম্বার দিয়া আছে ইয়াৰ পৰা আমাক অমিল সংখ্যাটো বাছি উলিয়াব কৈছে ঠিক আছে সংখ্যা কেইটা কি দিয়া আছে 6 14 31 64 137 280 এটা দা ইনক্রিজিং সিরিজ হয় মানে নহয় মানে নাম্বার কেইটা বাঢ়ি গৈছে এটকে এটো ডাঙৰ এটকে এটো ডাঙৰ এনেকে বাঢ়ি গৈ আছে এতিয়া 6 লগত আমি কি যোগ কৰিলে 14 পাম 8 যোগ কৰিলে আমি কি পাম 14 মানে 14 লগত কি যোগ কৰিলে আমি 31 পাম 17 31 লগত আমি কি যোগ কৰিলে 64 পাম 33 সো আমি যদি এনেকে যোগ কৰি উলিয়াও একো সম্পৰ্ক নেদেখো কিমানকে বাঢ়িছে কিন্তু যদি আমি এনেকে চাও 6 লগত যদি আমি 2 পূৰণ কৰো কৰি 2 যোগ কৰো তেতিয়া আমি পাম 14 হয়নে 14 লগত যদি আমি 2 পূৰণ কৰো কৰি 3 যোগ কৰো তেতিয়া আমি কি পাম 31 14 লগত 2 পূৰণ কৰিলে হ'ব 28 28 লগত 3 যোগ কৰিলে হ'ব 31 ঠিক তেনেকে 31 লগত 2 পূৰণ কৰিলে সমান সংখ্যা পূৰণ কৰা হৈছে এই দুটা দেখিছানে সো আমি ইয়াতো 2 মানে সমান সংখ্যা পূৰণ কৰিছো ইয়াত 2 যোগ কৰিছো ইয়াত 3 এক বেছি যোগ কৰা হৈছে সো ইয়াত আমি কি যোগ কৰিম 4 ঠিক আছে 31 লগত 2 পূৰণ কৰিলে আমি পাম 62 62 লগত 4 যোগ কৰিলে আমি পাম 66 কিন্তু ইয়াত কি আছে 64 আছে যদি 66 লগত 2 পূৰণ কৰি 5 যোগ কৰিলে 137 পাও তেতিয়া অমিল সংখ্যাটো হ'ব 64 চাওচোন 66 লগত 2 পূৰণ কৰিলে আমি পাম 2 গুণ 12 2 1 2 গুণ 12 1 13 132 লগত 5 যোগ কৰিলে আমি কি পাম 137 এটো ওলাইছে কনফাৰ্মেশনৰ কাৰণে 137 লগত 2 পূৰণ কৰি 6 যোগ কৰি চাও তেতিয়া আমি 280 পাম না চাও 2 পূৰণ কৰি 2 7 গুণ 14 4 1 2 3 6 1 7 2 গুণ 2 6 যোগ কৰিলে আমি পাম 280 এটো ওলাইছে গতিকে অৰ্ডাৰটো মিলি গল 2 পূৰণ কৰিছো 2 যোগ কৰিছো 2 পূৰণ কৰিছো 3 যোগ কৰিছো হয় নহয় এনেকে 2 পূৰণ কৰিছো 4 যোগ কৰিছো মিলি গল গতিকে 64 জাগাত কি সংখ্যা হ'ব লাগিছিল 66 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি 64 অপশন বি 64 ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আছে এটা নাম্বার সিরিজ দিয়া আছে সংখ্যা কিটা আছে 9 14 19 25 32 40
এতিয়া এটো এটা ইনক্ৰিজিং অৰ্ডাৰ হয় কিমানকে বাঢ়িছে 9 লগত আমি 5 যোগ কৰিলে 14 পাম 14 লগত 5 যোগ কৰিলে আমি 19 পাম 19 লগত 6 যোগ কৰিলে 25 পাম 25 লগত 7 যোগ কৰিলে আমি 32 পাম 32 লগত 8 যোগ কৰিলে আমি 40 পাম এটা আমি যদি চাও তেতিয়া দেখিম 5 6 7 8 এনেকৈ বাঢ়িছে এটো কি হ'ব লাগিছিল +4 হ'ব লাগিছিল কিন্তু ইয়াত আছে +5 মানে অমিল সংখ্যাটো ন হ'ব এটো কি হ'ব লাগিছিল 14 বা 4 বিয়োগ কৰিলে আমি 10 পাম তেতিয়া 10 লগত 4 যোগ কৰিলে 14 হ'ব হয় নহয় 14 লগত 5 যোগ কৰিলে 19 হ'ব 4 5 6 7 8 এই অৰ্ডাৰটো এনেকৈ মিলি যাব সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি 9 নটো ইয়াৰ অমিল এটো আছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আছে যদি 7 টো 23136 বুলি লিখা হয় আৰু 8 টো যদি 34579 বুলি লিখা হয় তেনে 9 টো কি বুলি লিখা হ'ব অপচন একেটা দিয়া আছে সো আমাক কি দিছে 7 টো লিখিছে 23136 7 or s letter to লিখিছে 2 বুলি e letter to লিখিছে 3 বুলি v to লিখিছে 1 e to লিখিছে 3 আৰু n to লিখিছে 6 বুলি ঠিক আছে এনেকে এটা কোডত লিখা হৈছে আৰু কি দিছে 8 e i g h t 8 or e letter to লিখিছে 3 বুলি i letter to লিখিছে 4 বুলি g letter to লিখিছে 5 বুলি h letter to লিখিছে 7 বুলি আৰু t letter to লিখিছে 9 বুলি এটা আমাক উলিয়াবলৈ কৈছে 9 তো কি বুলি লিখা হ'ব ঠিক আছে এটা দুইটা ওয়ার্ডত থকা লেটাৰ কিটা কমন লেটাৰ আছে নি আছে ই টু কমন আছে মানে ই টু দুইটা ওয়ার্ডতে 3 বুলি লিখা হৈছে ইয়াতো 3 বুলি লিখিছে ইয়াতো 3 বুলি লিখিছে আৰু ইয়াতো 3 বুলি লিখিছে দুইটা ওয়ার্ডতে 3 বুলি লিখিছে আৰু কিবা কমন আছে নে আৰু কমন নাই ইয়াৰ পৰা আমি কি বুজিলো n টো ইয়াত 6 এ লিখিছে গতিকে n টো আমি 6 এ লিখিব পাৰিম i টো ক'ত আছে ইয়াত আছে 4 বুলি লিখিছে গতিকে আমি i টো 4 বুলি লিখিব পাৰিম n টো কি বুলি লিখিছে 6 বুলি গতিকে আমি n টো 6 বুলি লিখিব পাৰিম ই দুইটাটা আছে 3 বুলি লিখিছে গতিকে আমি কি বুলি লিখিব পাৰিম 3 বুলি সো 9 টো এটো প্ৰসেসত লিখিলে কি হ'ব কোডটো 6463 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন এ অপশন এ 6463 ইয়াৰ কারেক্ট আনসার এটো হৈছে our সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে যদি হেলথক GSK ZDG বুলি লিখা হয় হেলথক কি বুলি লিখিছে GSK ZDG হেলথক লিখা হৈছে GSK ZDG বুলি তেন্তে নৰ্থক কি বুলি লিখা হ'ব আমাক খুদিছে নৰ্থ NORTH কি বুলি লিখা হ'ব ঠিক আছে এটা এটাৰ মাজত আমি ৰিলেশনটো কি পাম চাওচোন H ৰ আগৰ লেটাৰটো G T আগৰ লেটাৰটো S L ৰ আগৰ লেটাৰটো K মানে A আগৰ লেটাৰটো Z আকৌ শেষৰ পৰা ষ্টাৰ্ট কৰিলে আমি A আগৰ লেটাৰটো কি পাম Z পাম হয়নে নহয় E আগৰ লেটাৰটো পাম D আৰু H ৰ আগৰ লেটাৰটো আমি কি পাম G সো আমি H টো আগৰ লেটাৰ প্ৰথম লিখিম কি G T আগৰ লেটাৰটো কি লিখিম S বুলি R ৰ আগৰ লেটাৰটো কি লিখিম Q O আগৰ লেটাৰটো আমি কি লিখিম N ৰ আগৰ লেটাৰটো আমি কি লিখিম M তেতিয়া আমি এটো প্ৰসেসত নৰ্থ টু যদি লিখো তেতিয়া আমি কি পাম কোডটো GSQNM ঠিক আছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি GSQNM ইয়াৰ কারেক্ট আনসার এটো হৈছে our সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আইছো নেক্সট কোৱেশ্চনটো আছে এনেকে আমাক বাকচৰ ভিতৰত alphabetically লেটাৰ দিছে এটো লেটাৰ কি হ'ব আমাক উলিয়াব কৈছে এতিয়া যদি আমি চাও দেখিম ABCD A পুৰা D লিখিছে মানে B আৰু C টো লিখা নাই EFG E আৰু F টো ইয়াত লিখা নাই G টো লিখিছে সো আমি কি কৰিম দুটা লেটাৰ বাদ দিছে না আমি H আই দুটা লেটাৰ বাদ দিম তেতিয়া পিছৰ লেটাৰটো কি হ'ব J সো ইয়াত কি হ'ব J ইয়াৰ বহিব সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি J ঠিক আছে নেক্সট কোৱেশ্চন দিছে
এনেকৈ বাকচত নাম্বাৰ দিয়া আছে আমাক এই নাম্বাৰটো উলিয়াব কৈছে আমি যদি চাও নাম্বাৰ কেইটা এনেকৈ বাঢ়ি গৈছে 9 লগত আমি 4 যোগ কৰিলে 13 পাম 13 লগত আমি 8 যোগ কৰিলে 21 পাম কিমান বাঢ়িছে 4 8 সো এটো কিমান বাঢ়িব 16 সো 21 লগত 16 যোগ কৰিলে আমি কি পাম 37 সো ইয়াত কিমান হ'ব অপচন বি 37 এটা ইজ ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে যদি লাইফ ইকুৱেল টু 76 হয় লাইফ ইকুৱেল টু কি দিছে 76 তেন্তে লাইফ ইকুৱেল টু কোৱেশ্চন মাৰ্ক আমাক লাইফটো কিমান হ'ব কদিছে ঠিক আছে এটো কৰাৰ আগত আমি এই কোৱেশ্চনটো কৰি লওঁচোন তেতিয়া হিটো কোৱেশ্চন কৰিবলৈ অলপ সহজ হ'ব এটো কি দিছে যদি cat ইকুৱেল টু 24 তেন্তে dog ইকুৱেল টু কোৱেশ্চন মাৰ্ক আমাক যদি cat দিছে cator কোডটো দিছে 24 cator লেটাৰ কি আছে c a t c আছে a আছে t আছে এতিয়া আমি a পৰা z লৈকে এনেকে লেটাৰ খিনি লিখি তাৰ যদি প্লেস ভ্যালু লওঁ তেতিয়া আমি কি দেখিম a প্লেস ভ্যালু 1 b c 1 2 3 4 5 6 এনেকে গৈ থাকিব z লৈকে 26 হয়নে নহয় ইয়াত কি কি লেটাৰ আছে কেটত c a t c প্লেস ভ্যালু 3 a প্লেস ভ্যালু 1 আৰু t p q r s t 20 এইকেইটা যোগ কৰি চাওঁচোন আমি এটো পাও নেকি যোগ কৰিলে পাম 20 কে 21 লগত 3 যোগ কৰিলে হ'ব 24 এটো পাইছো গতিকে এটো মেথডতে আমি ডগটো উলিয়াব লাগিব এটো বুজি পাইছে না এটো মেথডতে আমি ডগটো উলিয়াব লাগিব সো d প্লেস ভ্যালু কি হ'ব 4 o প্লেস ভ্যালু কি 15 আৰু g প্লেস ভ্যালু হৈছে 7 তো আমি প্লাস কৰিলে কি পাম 11 11 পাছে 16 1 1 1 2 সো আমি কি পালো 26 সো অপশন বি 26 ইয়াৰ কারেক্ট आंसर যদি ক্যাটে 24 বুজোৱা হয় তেতিয়া ডগক কিমানে বুজাম 26 ঠিক আছে এতিয়া আমি আগৰ কোৱেশ্চনটো কৰো এটো আছে যদি লাইফ ইকুৱেল টু 76 তেন্তে লাইফ ইকুৱেল টু কোৱেশ্চন মাৰ্ক এটো আমি ঠিক তেনেকৈ আগৰটো কৰতে যদি নিচিনাকে যদি কৰো l ৰ প্লেস ভ্যালু 12 i প্লেস ভ্যালু কিমান 9 f ৰ প্লেস ভ্যালু কি 6 আৰু e প্লেস ভ্যালু কিমান আছে 5 এইটা প্লাস কৰিলে আমি 76 পাম জানো না পাম কম পাম 76 তকে মানে এটোত কি কৰিছে অৰ্ডাৰ খিনি এনেকে ৰিভাৰ্স কে লিখিছে এৰ পৰা যেটা লিখিছে আৰু জেডৰ পৰা এ লৈকে 1 2 3 এনেকে ৰিভাৰ্স কে লৈছে প্লেস ভ্যালুটো অৰ্ডাৰটো ঠিক আছে তেতিয়া l ৰ প্লেস ভ্যালু আমি ইয়াত কি পাম 15 লাইফৰ আছে ওয়ার্ডটো l ৰ প্লেস ভ্যালু আমি কি পাম 15 হয়নে i প্লেস ভ্যালু আমি কিমান পাম তেতিয়া 18 f ৰ প্লেস ভ্যালু কি পাম আমি 21 e প্লেস ভ্যালু আমি কি পাম 22 এইকেইটা যোগ কৰিছো আমি 76 পাব লাগে 2013 একে 14 16 6 1 1 1 2 3 4 5 6 7 76 ওলাইছে সো আমি লাইফটো এনেকৈ উলিয়াব পাৰিম li ইয়াত আছে l ৰ প্লেস ভ্যালু 15 18 i আমাক v লাগে e টো আছে 22 v প্লেস ভ্যালু কিমান v প্লেস ভ্যালু আছে 5 এটা প্লাস কৰিলে আমি পাম 5 5 10 10 18 18 19 20 0 2 3 4 5 6 সো আমি কি পালো এনেকৈ এটো 60 সো ইয়াৰ কারেক্ট आंसर হ'ব অপশন এ অপশন ই 60 ইয়াৰ কারেক্ট आंसर এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে সো আজি মই আপোনালোকক এইখিনি কোৱেশ্চন ডিসকাস কৰিলো মই ভাবো কোৱেশ্চন খিনি আপোনালোকক অলপ হলো উপকৃত কৰিলে সো মোৰ ভিডিওটো লাইক কৰিব ভিডিওৰ লিংকটো ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত আজি প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই আগলৈ ভিডিও দিলে পোনপটীয়াকৈ পাই যায় আৰু মোৰ চেনেলটোত এনে ধৰণৰ বহুত তো ৰিজনিংৰ ভিডিও আছে মেথছৰ আছে জিকেৰ আছে জিএছৰ আছে সো ভিডিওখিনি চাব গোটেইখিনি ভিডিও ইম্পৰ্টেন্ট হয় মই আশা কৰো সেইখিনি ভিডিও আপোনালোকক উপকৃত কৰিব সো ভিডিওখিনি চাব আৰু ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব ঠিক আছে সো আজিলৈ আহো বাই